বন্ধুসকল, পোনপ্ৰথমতে বৃহত্তৰ ডিমৰীয়া আঞ্চলিক জমিয়ত উলমাৰ উদ্যোগত তথা কামৰূপ মহানগৰ জিলা জমিয়ত উলমা ও কপালকাটা স্থানীয় ৰাইজৰ সহযোগত আহি আপোনালোকে উপস্থিত হোৱাৰ কাৰণে সমূহ সাংবাদিক বন্ধুসকলক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আমাৰ মাজত আমাৰ বৃহত্তৰ ওয়াজ মেহফিল কমিটিৰ সভাপতি, সম্পাদক আৰু মুখ্য উপদেষ্টা মণ্ডলী উপস্থিত আছে। এই সুযোগতে মই আমাৰ এই বিশ্ব শান্তিৰ কাৰণে যি আয়োজন কৰা ওয়াজ মেহফিল, সেই ওয়াজ মেহফিল ও দোৱা সম্পৰ্কত কাৰ্যসূচী সম্পৰ্কীয় বক্তব্য ৰাখিবৰ কাৰণে মই শ্ৰদ্ধাৰ পৰিচালনা কমিটিৰ মুখ্য উপদেষ্টা প্ৰাক্তন সোণাপুৰ গাঁও পঞ্চায়তৰ সভাপতি মইনুল হক সাহেব ডাঙৰীয়াক কাৰ্যসূচী পাঠ কৰি দিয়াৰ কাৰণে অনুৰোধ জনাইছোঁ। শ্ৰদ্ধা সাংবাদিক বন্ধুসকল, পোনপ্ৰথমে আপোনালোকলৈ আন্তৰিক শুভেচ্ছা আৰু নমস্কাৰ জনাইছোঁ। বৰ্তমান সমাজত চানি ধৰা ধৰ্মীয় সহিষ্ণুতা, মদ, ভাং, ড্ৰাগছ, ব্যভিচাৰ আৰু উচ্ছৃংখল যুৱ মানসিকতাই আমাৰ সমাজ ব্যৱস্থাটো কলুষিত কৰি পেলাইছে। তেনে ক্ষেত্ৰত সমাজৰ জ্যেষ্ঠ আৰু সচেতন নাগৰিক তথা সামাজিক অনুষ্ঠান প্ৰতিষ্ঠান আদি যথেষ্ট কৰণীয় আছে বুলি আমি ভাবোঁ। সেই মহান উদ্দেশ্য আগত ৰাখি আমি বৃহত্তৰ ডিমৰীয়া সোণাপুৰ আঞ্চলিক জমিয়ত উলামাৰ উদ্যোগত আৰু কামৰূপ মহানগৰ জিলা জমিয়ত উলামা ও স্থানীয় ৰাইজৰ সহযোগত অহা 2/2/2024 ইংৰাজী তাৰিখে মৰহুম আব্দুৰ ৰহমান আৰু দিগেন্দ্ৰ দাস স্বৰ্গীয় দিগেন্দ্ৰ দাস সোঁৱৰণী সমন্বয় ক্ষেত্ৰ কপালকাটাত দিনজোৰা এক বিশাল সমাজ সংস্কাৰ, ভাতৃত্ববোধ, বিশ্ব শান্তিৰ বাবে ওয়াজ মেহফিলৰ আয়োজন কৰা হৈছে। উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব সৈয়দ হজরত মৌলানা আরশাদ রাশিদি মদনী সাহেব, সভাপতি উত্তৰ প্ৰদেশ জমিয়ত উলামা ও মহাদ্দিস শাহী মুৰাদাবাদ মাদ্ৰাছা UP, আৰু বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব বিশিষ্ট লেখক সাহিত্যিক শ্ৰীযুত মুকুট শৰ্মা ডাঙৰীয়া গুৱাহাটী, জ্যেষ্ঠ সাংবাদিক তথা বিশিষ্ট কবি সাহিত্যিক শ্ৰীযুত জয়কান্ত শৰ্মা ডাঙৰীয়া গুৱাহাটী, বিশিষ্ট ইছলামিক চিন্তাবিদ আৰু সুবক্তা হজরত মৌলানা মুফতি ইয়াকুব হুছেইন সাহেব, নাজিম তালিমাত আশরাফুল উলুম মাদ্রাসা বেছিমাৰী নগাঁও, হজরত মৌলানা কলিমুদ্দিন সাহেব ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক অসম ৰাজ্যিক জমিয়ত উলামা, হজরত মৌলানা ফখৰুদ্দিন কাছিমি সাহেব সভাপতি কামৰূপ মহানগৰ জিলা জমিয়ত উলামা ও সদৰ কাজী গুৱাহাটী, লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকলো উপস্থিত থাকিব। আমি ৰাষ্ট্ৰীয় ঐক্য সংহতি আৰু ভাতৃত্ববোধ সুদৃঢ় কৰাৰ উদ্দেশ্যে আন এশগৰাকী অনা মুছলিম ধৰ্মনিৰপেক্ষ আৰু বিশিষ্ট সমাজকৰ্মী ব্যক্তিক আমন্ত্ৰিত অতিথি হিচাপে নিমন্ত্ৰণ কৰি আনি সম্বৰ্ধনা জনোৱাৰ ব্যৱস্থা কৰিছোঁ। অনুষ্ঠানটোৰ লগত সংগতি ৰাখি আমি এখন স্মৃতিগ্ৰন্থও প্ৰকাশৰ প্ৰস্তুতি চলাইছোঁ। সেয়েহে উক্ত অনুষ্ঠানটো সাফল্যমণ্ডিত কৰিবলৈ আমি সমূহ ডিমৰীয়াবাসী, সোণাপুৰবাসী ৰাইজ, কামৰূপ মহানগৰ জিলাৰ ৰাইজ তথা অসমবাসী ৰাইজৰ সহায় সহযোগিতা তথা সুদিহা পৰামৰ্শ আন্তৰিকতাৰে কামনা কৰাৰ লগতে ইয়াৰ বহুল প্ৰচাৰৰ বাবে আমি ইলেক্ট্ৰনিক আৰু ছপা প্ৰচাৰ মাধ্যমক আহ্বান জনাইছোঁ।